নমস্কাৰ বন্ধুগণ, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ইতিমধ্যে বহুতো মোবাইলত মেছেজ গৈছে, মোৰ মোবাইলতো মেছেজ আহিছে, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। ইতিমধ্যে পৰিবহণ বিভাগৰ পৰা এটা মেছেজ আহিছে যে ড্ৰাইভিং লাইচেন্সৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব আৰু RCৰ লগত মোবাইল নাম্বাৰ লিংক কৰিব লাগিব। সেইকাৰণে আপোনালোকে RTO অফিচত যাব নালাগে, আপোনালোকে ঘৰত বহি নিজৰ মোবাইলত 1 মিনিটত আপোনালোকে লিংক কৰিব পাৰিব। সেইকাৰণে আপোনালোকে প্ৰথমতে গুগল ক্ৰমত যাওক। আপোনালোক গুগল ক্ৰমত যাব, পৰিবহণ.gov.in মাৰিব, তেনেকৈ দুটা ইণ্টাৰফেচ খুলিব, এটা বাহন এটা সাৰথি। যদি মোবাইল নাম্বাৰৰ লগত এড কৰিব লাগে তো বাহন সিলেক্ট কৰিব, আৰু যদি আধাৰ নাম্বাৰৰ লগত এড কৰিব লাগে তাহলে সাৰথি চুজ কৰিব। তাৰপিছত আপোনালোকে এনেকৈ এটা ইণ্টাৰফেচ পাব, ভেহিকেল নাম্বাৰ, চেচিছ নাম্বাৰ, ইঞ্জিন নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন ডেট, ৰেজিষ্ট্ৰেশ্যন ফিটনেছ, এনেকৈ এটা পাব। এইবিলাক সব ফিল আপ কৰি কেপচাৰ কোড মাৰি তাৰপিছত তলতে আই এগ্ৰি বাটনটো ক্লিক কৰি সাবমিট মাৰি দিব। তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ খুলিব, আকৌ ইয়াত কেপচাৰ কোডটো মাৰি ভেলিডেট মাৰিব, হৈ যাব। সেইকাৰণে আপোনালোকে এইটো লিংক কৰি লওক, আগন্তুক সময়ত এইটো মেণ্ডেটৰী হ'ব পাৰে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।